বিষ্ণুপ্ৰসাদ ৰাভাৰ চিতাত দাউ দাউকৈ জুই জ্বলি উঠিছিল আৰু শ্মশানত তেতিয়া 4টা ৰেডিঅ'ত সেই গানটো বাজি আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বিষয়ে যিসকলে জানে তেওঁলোকে সকলোৱে এইটো কথা জানে যে ৰোমাঞ্চকৰ আছিল তেওঁৰ জীৱন সিনেমাতকৈ সাংঘাতিক জিনহক বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ যিটো শেষ গান সেই গানটোক লৈ আছে এটা খুব হৃদয়স্পৰ্শী ঘটনা বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া অসুখীয়া ৰোগী অৱস্থাত থাকোতে তেওঁৰ খবৰ লবলৈ গৈছিল প্ৰখ্যাত কমিউনিষ্ট নেতা দধি মহন্ত ডাঙৰীয়াই আৰু তেওঁৰ খবৰ লবলৈ যাওঁতে বিষ্ণুপ্ৰসাদ ৰাভাই গাৰুৰ তলৰ পৰা এখন কাগজ উলিয়াই তেওঁৰ হাতত তুলি দিছিল আৰু কৈছিল যে এইটো মোৰ গান আৰু এইটোৱে মোৰ শেষ গান আপুনি ৰাখি থওক দধি মহন্ত ডাঙৰীয়াই সেই কাগজখন খুব ধুনীয়াকৈ ৰাখি থলে যদিওবা বিষ্ণুপ্ৰসাদ ৰাভাৰ যাযাবৰী জীৱনত বহুতো সময়ত তেওঁৰ বহুতো সৃষ্টি হেৰাই গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই অংকন কৰা ছবিয়ে হওক বা লিখা মেলাই হোক বিভিন্ন সময়ত বিভিন্ন ঠাইত এইবোৰ হেৰাই থাকিলে যাক আৰু আমি কেতিয়াও নাপালো হেয়া অসমীয়া জাতি হিচাপে আমাৰ এটা বৃহৎ ক্ষতি জিনহক বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মোৰ শেষ গান সেই গানটো যিখন কাগজত লিখা আছিল দধি মহন্তই খুব ধুনীয়াকৈ ৰাখি থলে আৰু তাৰ পিছতে আহিল এটা বেয়া খবৰ 20 জুনৰ দিনা 1969 চন যে বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাই তেতিয়া তেজপুৰলৈকে দধি মহন্ত খগেন মহন্ত প্ৰখ্যাত গীতিকাৰ কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তই তেজপুৰত যাবৰ বাবে হাজু হল তেওঁলোকে পান বজাৰলৈকে আহিলে আৰু এখন টেক্সি ভাড়া কৰিবৰ কাৰণে তেওঁলোকে তাত থিয় হল তেতিয়াই দধি মহন্ত ডাঙৰীয়াই খগেন মহন্ত ডাঙৰীয়াক ক'লে যে আপুনি যাব নালাগে অৰ্থাৎ খগেন মহন্ত তেজপুৰলৈকে যাবৰ কাৰণে ওলাই আহিছিল কিন্তু ক'লে যে আপুনি যাব নালাগে আপুনি এই কাগজখন লওক এইখন কাগজত বিষ্ণুপ্ৰসাদ ৰাভাই লিখা শেষ গানটো আছে আপুনি গুৱাহাটী আকাশবাণী কেন্দ্ৰলৈকে যাওক ৰেডিঅ' চেণ্টাৰত গৈ তাৰ সঞ্চালকক লগ কৰক কিয়নো বিষ্ণুপ্ৰসাদ ৰাভা যিটোকে আজি ঢুকাইছে গতিকে তেওঁক সন্মান জনাই নিশ্চয়কৈ আজি ৰেডিঅ' চেণ্টাৰত কিবা এটা অনুষ্ঠান হ'ব আৰু যিটো অনুষ্ঠান হ'ব তাতেই যেন বিষ্ণুপ্ৰসাদ ৰাভাই লিখা শেষ গানটো পাঠ কৰা হয় যদিও এইটো গান আছিলে কোনোবাই পাঠ কৰিলে হ'ব ঠিক কথামতেই খগেন মহন্ত ডাঙৰীয়াই সেই সময়ৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক উমাইদুল লতিফ বৰুৱাদেৱক লগ কৰিলে আৰু তেওঁক ক'লে যে এইটো বিষ্ণুপ্ৰসাদ ৰাভাই লিখা শেষ গান আৰু আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তেওঁৰ মৃত্যু হোৱা উপলক্ষে তাত যেন এইটো পাঠ কৰা হয় তেতিয়া সঞ্চালক ডাঙৰীয়াই ক'লে যে এইটো যিটোকে গান এইটো পাঠ কৰাতকৈ এইটো আমি গান হিচাপে এইটো আমি তাত বজাম আৰু খগেন মহন্ত ডাঙৰীয়াকে তেওঁ দায়িত্ব দিলে যে আপুনি সুৰ কৰক আবেলিৰ ভিতৰত বাণীবদ্ধ কৰক আৰু ৰাতিৰ যিটো অনুষ্ঠান হ'ব তাত আমি এইটো গান বজাম খগেন মহন্ত ডাঙৰীয়াই প্ৰথমতে ক'লে যে এয়া অসম্ভৱ হঠাৎ এই মুহূৰ্তত কেনেকৈ এই গানটোৰ সুৰ কৰিম তাতে আকৌ বিষ্ণুপ্ৰসাদ ৰাভাৰ গান সুৰ কৰিব গতিকে এইটো এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান কোনোবাখিনি যেন এটা স্পৰ্ধা এনেকুৱা ধৰণৰ এটা চিন্তা আহি যায় যিকোনো এজন শিল্পীৰ ক্ষেত্ৰতে তো খগেন মহন্ত ডাঙৰীয়াই প্ৰথমতে কৰিব নোৱাৰিম বুলি ক'লে কিন্তু উমাইদুল লতিফ বৰুৱা তেখেতৰ নেৰা নেপেৰা জোৰত খগেন মহন্ত ডাঙৰীয়া এটা সময়ত তেওঁ মান্তি হ'ল যে হ'ব মই গানটোৰ সুৰ কৰিম আৰু খোৱা লোৱাৰ সব ব্যৱস্থা কৰি দিলে তেওঁক সঞ্চালক ডাঙৰীয়াই যে আপুনি কেৱল গানটো সুৰ কৰক আৰু আজি বাণীবদ্ধ কৰক ঠিক তেনেকৈ বড়ো লোকসংগীত আৰু সত্ৰীয়া শৈলীত খগেন মহন্ত ডাঙৰীয়াই সেই গানটোৰ সুৰ কৰে আৰু সেইদিনা সন্ধিয়াৰ ভিতৰতে বাণীবদ্ধ হয় আৰু গানটো নিশা 9:30 বজাত বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জনাই যিটো অনুষ্ঠান পৰিৱেশন কৰা হৈছিল তাত এই গানটো প্ৰথমবাৰৰ কাৰণে বজোৱা হয় অসমৰ ৰাইজে শুনে আৰু আপোনালোকে শুনি আচৰিত হ'ব যে সেইখিনি সময়তেই বিষ্ণুপ্ৰসাদ ৰাভাৰ চিতাত দাউ দাউকৈ জুই জ্বলি উঠিছিল আৰু শ্মশানত তেতিয়া 4টা ৰেডিঅ'ত সেই গানটো বাজি আছিলে যিসকলে সেইখিনি সময়ত তাত উপস্থিত আছিল তেওঁলোকে দেখি আছিল বিষ্ণুপ্ৰসাদ ৰাভা জুইত বিলীন হৈ যোৱা ধোঁৱাত বিলীন হৈ যোৱা আৰু একে সময়তে তেওঁলোকে শুনি আছিল তেওঁ লিখা জীৱনৰ শেষ গানটো এনেদৰেই আচলতে সৃষ্টি হৈছিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মোৰ শেষ গান আৰম্ভণিতে কৈছোঁ যে চিনেমাৰ নিচিনাই তেওঁৰ জীৱন আছিলে আৰু শেষ সময়খিনিতো চিনেমাৰ নিচিনাই এটা ঘটনা নাটকীয় ঘটনা তেওঁৰ জীৱনত ঘটি গৈছিলে তেওঁৰ শেষ গানটোক লৈ আকৌ এনেকুৱা বিভিন্ন ধৰণৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সম্পৰ্কীয় ঘটনা আপোনালোকৰ ওচৰলৈকে আমি লৈ আহি থাকিম কিয়নো বিষ্ণুপ্ৰসাদ ৰাভাক নজনাকৈ আমি অসমীয়া জাতিক জানিব নোৱাৰো ধন্যবাদ জীবন নাথর এক রাগিনী
কল্যাণ,